4 দিনলৈকে বতৰৰ কৰ্কশ ৰূপ ৰাজ্যৰ বহু জিলাত সংকেত নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম আজিৰ মুখ্য সংবাদ আগন্তুক 4 দিন ৰাজ্যত বতৰে দেখুৱাব পাৰে ভয়ংকৰ ৰূপ বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ বহু জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে আজিৰ বাবে কামৰূপ মহানগৰ কামৰূপ গ্ৰাম্য ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি কাৰ্বি আংলং গোলাঘাট যোৰহাট মাজুলী ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সতৰ্কতা জাৰি কৰিছে আকৌ মঙলবাৰে ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি গোলাঘাট যোৰহাট মাজুলী আৰু লখিমপুৰ জিলাত বতৰ খৰাব হোৱাৰ সম্ভাৱনা আছে বুধবাৰে কাৰ্বি আংলং গোলাঘাট যোৰহাট আৰু মাজুলী জিলাত আৰু বৃহস্পতিবাৰে কাৰ্বি আংলং গোলাঘাট যোৰহাট মাজুলী আৰু শিৱসাগৰ জিলাত বৰষুণৰ সম্ভাৱনালৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান বিভাগৰ মতে এই জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে সেইবাবে স্থানীয়সকলক সচেতন হোৱাৰ আহ্বান জনোৱা হৈছে অধিক জানিবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত সংযুক্ত হৈ থাকক চেনেলটো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ